এটা ব্ৰেকিং নিউজ অৰুণাচল প্ৰদেশত এটা ভয়ংকৰ দুৰ্ঘটনা পাহাৰৰ পৰা 500 ফুট তলত পৰিল স্কৰপিও বাহন এই দুৰ্ঘটনাত মৃত্যু হয় নুমলীগড়ৰ 4 জন লোকৰ আহত দুজনক এএমচিএইচত ভৰ্তি কৰোৱা হৈছে দুৰ্ঘটনাত মৃত্যু হোৱা দুজন হৈছে মনোজ ছেত্ৰী আৰু ৰঞ্জিত ছেত্ৰী মিনা ছেত্ৰী সুৰজ ছেত্ৰী নামৰ আন দুজনৰ মৃত্যু হৈছে আহত হৰিমায়া ছেত্ৰী আৰু 9 বছৰীয়া ৰোশানী ছেত্ৰী অৰুণাচললৈ ফুৰিবলৈ গৈছিল নুমলীগড়ৰ দুটা পৰিয়াল সুৰজ ছেত্ৰী আৰু ৰঞ্জিত ছেত্ৰীৰ পৰিয়াল দুটা গৈছিল ফুৰিবলৈ দেওবাৰে সন্ধিয়া ৰয়িং মায়ুদিয়াৰ মাজত সংঘটিত হৈছিল এই ভয়ানক দুৰ্ঘটনাটো এই আমি দেখুৱাইছো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে স্কৰপিও বাহনখন 500 ফুট তলত পৰি এনেদৰে বিধ্বস্ত হৈ পৰে স্কৰপিও বাহনখনৰ দুৰ্ঘটনাত মৃত্যু হয় 4 জন লোকৰ দুজনৰ অৱস্থা সংকটজনক এটা ভয়ংকৰ শিহৰণকাৰী পথ দুৰ্ঘটনা পাহাৰৰ পৰা 500 ফুট তলত পৰিল স্কৰপিও বাহনখন আহত দুজনক এএমচিএইচত ভৰ্তি কৰোৱা হৈছে দুৰ্ঘটনাত মৃত্যু হোৱা 4 জন হৈছে মনোজ ছেত্ৰী ৰঞ্জিত ছেত্ৰী মিনা ছেত্ৰী আৰু সুৰজ ছেত্ৰী আহত হৰিমায়া ছেত্ৰী আৰু 9 বছৰীয়া ৰোশনী ছেত্ৰী অৰুণাচললৈ ফুৰিবলৈ গৈছিল নুমলীগড়ৰ দুটা পৰিয়াল সুৰজ ছেত্ৰী আৰু ৰঞ্জিত ছেত্ৰীৰ পৰিয়াল দুটা গৈছিল ফুৰিবলৈ দেওবাৰে সন্ধিয়া ৰয়িং মায়ুদিয়াৰ মাজত সংঘটিত হৈছিল সেই ভয়ংকৰ পথ দুৰ্ঘটনাটো পাহাৰীয়া দুৰ্গম পথত নিয়ন্ত্ৰণ হেৰুৱাই 500 ফুট তলত ফৰি পৰিল স্কৰপিও বাহনখন দুৰ্ঘটনাৰ কিছু দৃশ্য আলোকচিত্ৰ আমি দেখুৱাইছো এইখিনি মুহূৰ্তত কোনো চিন চাবেই নোহোৱা হৈ গৈছে স্কৰপিও বাহনখনৰ সামান্য ভগ্নাৱশেষ এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে সম্পূৰ্ণৰূপে বিধ্বস্ত ভগ্নপ্ৰায় এই স্কৰপিও বাহনখন আৰু এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে নুমলীগড়ৰ পৰিৱেশ আমি দেখুৱাইছো নুমলীগড়ৰ এই দুইটা পৰিয়াল অৰুণাচললৈ ফুৰিবলৈ বুলি গৈছিল আৰু তাৰ পিছতে এই ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হ'ল য'ত 4 জন লোকে প্ৰাণ হেৰুৱালে দুটা পৰিয়ালৰ 4 জনৰ প্ৰাণহানি দুজনে এতিয়াও জীৱন মৃত্যুৰে যুঁজি আছে এএমচিএইচত 500 ফুট তলত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এই স্কৰপিও বাহনখন নুমলীগড়ৰ দুটা পৰিয়াল অৰুণাচললৈ বুলি ফুৰিবলৈ গৈছিল আৰু দুইটা পৰিয়ালতে এই মুহূৰ্তত শোকৰ ছাঁ সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ দুইটা পৰিয়াললৈ কাল অমানিশা নামি আহিল এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি য'ত 4 জনকৈ পৰিয়াল দুটা পৰিয়ালৰ 4 জনে প্ৰাণ হেৰুৱাইছে দুজনৰ অৱস্থা অতি সংকটজনক দুইজনকে উদ্ধাৰ কৰি এএমচিএইচত ভৰ্তি কৰোৱা হৈছে কিমান ভয়ংকৰ কিমান শিহৰণকাৰী দুৰ্ঘটনা হ'ব হিয়া দেখিলে অনুমান কৰিব পাৰি বা 500 ফুট তল অত্যন্ত ভয়ংকৰ এটা পথ দুৰ্ঘটনা 500 ফুট তলত হৰি পৰে এই বাহনখন স্কৰপিও বাহনখন ৰয়িং মায়ুদিয়াৰ পথত এই দুৰ্ঘটনা সংঘটিত হৈছে কালি সংঘটিত হোৱা এই দুৰ্ঘটনাৰ এই মুহূৰ্তত কিছু ভিজুৱেলছ আমি দেখুৱাইছো টিভিৰ পৰ্দাত ফুৰিবলৈ গৈছিল কিন্তু ঘাতক ৰূপত আছিল এই পথছোৱা এই পথতে নিয়ন্ত্ৰণ হেৰুৱাই ৰয়িং মায়ুদিয়া পথত নিয়ন্ত্ৰণ হেৰুৱাই 500 ফুট তলত হৰি পৰিল স্কৰপিও বাহনখন এই দুৰ্ঘটনাৰ শেহতীয়া খবৰ আমি লাভ কৰিবলৈ সংযুক্ত হৈছো নুমলীগড়ৰ পৰা আমাৰ সাংবাদিক প্ৰণৱ জ্যোতি শইকীয়াৰ সৈতে প্ৰণৱ এই শিহৰণকাৰী দুৰ্ঘটনা যি দুৰ্ঘটনাৰ দৃশ্য আমি দেখুৱাই আছো 4 জন লোকৰ প্ৰাণহানি দুজনৰ অৱস্থা সংকটজনক শেহতীয়াকৈ আৰু কি খবৰ লাভ কৰিছে প্ৰণৱ হয় নিশ্চয়কৈ জয়ন্ত যোৱা শনিবাৰে নুমলীগড় উৰগুৰি চাপৰিৰ দুটা পৰিয়ালৰ সুৰজ ছেত্ৰী আৰু ৰঞ্জিত ছেত্ৰী নামৰ দুটা পৰিয়ালৰ 6 জনকৈ লোক অৰুণাচলৰ ৰয়িঙলৈ ফুৰিবলৈ গৈছিলে কিন্তু যোৱাকালি যেহেতু শনিবাৰে গৈছিল যোৱাকালি সন্ধিয়া তেওঁলোক ঘৰলৈ ঘূৰি অহাৰ অৱস্থাতে ৰয়িং আৰু মায়ুদিয়াৰ মাজত এক দুৰ্ঘটনাত পতিত হয় বা তেওঁলোকৰ যোনখন স্কৰপিও বাহন লৈ গৈছিলে সেই বাহনখন প্ৰায় 500 ফুট দ খাৱৈত বাগৰি পৰে আৰু তাৰ পিছতে সমগ্ৰ ঘটনাস্থলীত আচলতে আৰক্ষী লোক উপস্থিত হৈ গাড়ীখনৰ যিগৰাকী চালক আছিলে মনোজ ছেত্ৰীক মৃত অৱস্থাত উদ্ধাৰ কৰে আৰু এগৰাকী কণমানি আছিলে তেওঁৰ নাম আছিলে ৰশ্মি ছেত্ৰী আৰু হৰিমায়া ছেত্ৰী নামৰ দুগৰাকীক যদিও সংকটজনক অৱস্থাত উদ্ধাৰ কৰে কিন্তু বৰ্তমান পৰ্যন্ত 3 জনকৈ লোকক বৰ্তমানে উদ্ধাৰ কৰিব পৰা নাই জয়ন্ত 3 জনকৈ লোকক এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই অৰ্থাৎ এই মুহূৰ্তত উদ্ধাৰ অভিযানৰ কিবা তথ্য জানিব পৰা হৈছে নে নাই প্ৰণৱ
হয় নিশ্চয়কৈ আমি অৰুণাচল আৰক্ষীৰ লগত যিহেতু কথা পাতিছিলোঁ, কথা পাতিয়াতে আমি এটা কথা গম পাইছোঁ যে ইতিমধ্যে যিহেতু 3গৰাকী লোকক উদ্ধাৰ কৰিব পৰা নাই। আৰু এটা কথা ক'ব লাগিব, জয়ন্ত, প্ৰায় 500 ফুট দ খাৱৈত বাগৰি পৰিছিলে বাহনখন, আৰু যাৰ বাবে আচলতে বৰ্তমানে যদিও উদ্ধাৰ অভিযান অব্যাহত আছে, কিন্তু বৰ্তমান পৰ্যন্ত 3জনক, তেওঁলোক ক্ৰমে মীনা চেত্ৰী, ৰঞ্জিত চেত্ৰী আৰু অজয় চেত্ৰী, এই 3জনক বৰ্তমান পৰ্যন্ত উদ্ধাৰ কৰিব পৰা হোৱা নাই। জয়ন্ত, ধন্যবাদ প্ৰণৱ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। অতি দুৰ্গম স্থান, 500 ফুট তলত সৰি পৰা এখন স্কৰ্পিঅ' বাহন, 4জনৰ প্ৰাণহানি, 3জনৰ এতিয়াও কোনো সুংসূত্ৰ উলিয়াব পৰা হোৱা নাই। ডাঙৰ আপডেট আমি জনাইছোঁ এই মুহূৰ্তত, আৰু 2জন বৰ্তমান সংকটজনক অৱস্থাত AMCHত চিকিৎসাধীন। ৰাজ্যিক কৰ্মচাৰীৰ বাবে এটি নতুন খবৰ। ৰাজ্যিক কৰ্মচাৰীৰ বাবে সামৰণি পৰিব NPS। 1 এপ্ৰিলৰ পৰা NPSৰ পৰিৱৰ্তে আৰম্ভ হ'ব UPS। ইউনিফাইড পেঞ্চন স্কিমৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। UPSৰ অধীনত 25 বছৰ কাম কৰা কৰ্মচাৰীয়ে পাব 50% চাকৰিকালৰ দৰমহা। UPSৰ অধীনত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব 50% মৰগীয়া বানচ। OPSৰ অধীনত থাকিব 2005 চনৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা কৰ্মচাৰী। আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে, বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিলে। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছোঁ, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰিকালৰ দৰমহা, 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছোঁ। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো অল্ড পেঞ্চন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গুৱাহাটী শিলচৰৰ মাজত হ'ব এক্সপ্ৰেছৱে। 5 ঘণ্টালৈ হ্ৰাস পাব শিলচৰ গুৱাহাটী ভ্ৰমণৰ সময়। গুৱাহাটী ডিব্ৰুগড়ৰ মাজতো এক্সপ্ৰেছৱেৰ পৰিকল্পনা। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গণৰাজ্য দিৱসৰ দিনাই ডিব্ৰুগড়ত 4খনকৈ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড়ৰ নিৰ্মালী গাঁৱৰ মানকটা পথত আমোলাপট্টি, লাহোৱাল আৰু লেজাই কলাখোৱাত নিৰ্মাণ কৰা হ'ব এই 4খন উৰণ সেতু। পথৰ দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে স্থাপন কৰে আধাৰশিলা। আমোলাপট্টি চাৰিআলিত 158 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া উৰণ সেতুৰ দৈৰ্ঘ্য হ'ব 1479 মিটাৰ। লাহোৱাল বৰডুবি তিনিচুকীয়া পথ আৰু 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী উৰণ সেতুত ব্যয় হ'ব 72 কোটি টকা। এই উৰণ সেতুখনৰ দৈৰ্ঘ্য হ'ব 1486 মিটাৰ। ডিব্ৰুগড় চহৰৰ মানকটা পথৰ ওপৰত 84 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব 814 মিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু। লেজাই কলাখোৱা পথৰ ওপৰত 62 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া উৰণ সেতুখনৰ দৈৰ্ঘ্য হ'ব 651 মিটাৰ। 25 আৰু 26 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ৰাজ্যখনত এডভান্টেজ আছাম দ্বিতীয় সন্মিলনৰ জৰিয়তে আমি আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক দিশটোক আমি এক নতুন দিগন্তলৈ লৈ যাব বিচাৰিছোঁ। আমাৰ ৰাজ্যত আন্তঃগাঁথনি উন্নয়ন, ইলেক্ট্ৰনিক্স আৰু ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু প্ৰতিৰক্ষা সামগ্ৰী প্ৰস্তুতকৰণ, নৱীকৰণযোগ্য শক্তি আৰু হাইড্ৰকাৰ্বন, যাক নিউ এনাৰ্জি বুলি কওঁ, পৰ্যটন, ফুড এণ্ড ব্ৰিভাৰেজ, ফ্ৰেগনেন্স এণ্ড ফ্লেভাৰ তথা পৰিবহণ আৰু লজিষ্টিক, এই 8টা খণ্ডত আমাৰ ৰাজ্যখনক
ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ এক নতুন নৱ তাৰকা হিচাপে উন্মেষিত কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। মই বিশ্বাস কৰোঁ যোৱা 3.5 বছৰত আৰু 2014 চনৰ পিছত আমাৰ ৰাজ্যখনে যি ধৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ঔদ্যোগিকৰণৰ ক্ষেত্ৰত ধাবিত হৈছে, মই বিশ্বাস কৰোঁ অহা 10 বছৰৰ ভিতৰত আমাৰ ৰাজ্যখন ভাৰতৰ এক বিশাল অৰ্থনৈতিক শক্তিৰূপে আমি উদ্ভাসিত হ'ব পাৰিম। যোৱা 2 মাহত ভূটান, দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণ কৰি বিনিয়োগৰ ক্ষেত্ৰত অসমে আগবঢ়াব পৰা সা-সুবিধা বিশ্ব মঞ্চলৈ লৈ যোৱাৰ আমি এক ক্ষুদ্ৰ প্ৰয়াস আৰম্ভ কৰিছিলোঁ। অসমত বিদেশী বিনিয়োগৰ পথ প্ৰশস্ত কৰিবলৈ আমি এক সুন্দৰ আৰু শৃংখলিত কাৰ্যসূচীৰে আগবাঢ়ি যাব বিচাৰিছোঁ। ইয়াৰ ফলত আমাৰ ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আমি সফল হ'ব পাৰিম আৰু 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনক অসমে এক ইতিবাচক পদক্ষেপ আগবঢ়াব পাৰিব। দবাক অন্তৰ্ভুক্ত কৰা হ'ব বিদ্যালয়ৰ পাঠ্যক্ৰমত। শিশুৰ বিকাশ বৃদ্ধি কৰিবলৈ গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। বসুন্ধৰা আঁচনিৰ সময় পুনৰ 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ডিব্ৰুগড়ত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আমাৰ ৰাজ্যত এই বছৰৰ পৰাই চেছ খেল বা দবা খেলক আমি পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰিব বিচাৰিছোঁ, কাৰণ আধুনিক বিজ্ঞানে প্ৰমাণ কৰিছে যে চেছ খেল, দবা খেল আমাৰ মানসিক উৎকৰ্ষতাৰ এক প্ৰধান কাৰক হ'ব পাৰে। আমাৰ ৰাজ্যৰ এডুকেশ্যনেল কেৰিকুলামত আমি দবা খেলক ইনষ্টিটিউচনেলাইজ, প্ৰতিষ্ঠানিক ৰূপ দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মিছন বসুন্ধৰাই আজি আমাৰ ৰাইজক ভূমিৰ ওপৰত বহুদিনে বঞ্চিত হৈ থকা অধিকাৰক আকৌ এবাৰ আমি প্ৰদান কৰিবলৈ সক্ষম হ'লোঁ। ডিব্ৰুগড়ৰ দৰে চহৰত টি গ্ৰান্তত বাস কৰি থকা লোকসকলক মিছন বসুন্ধৰাই এইবাৰ পট্টা পোৱাৰ বাবে এক সুযোগ আৰু সুবিধা প্ৰদান কৰিব। যিসকলে এই বসুন্ধৰাত এতিয়াও আবেদন কৰা নাই, তেওঁলোকৰ আবেদনৰ তাৰিখ আমি 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিম, যাতে সকলোৱে এই আবেদন কৰাৰ সুযোগ লাভ কৰিব পাৰে। অসমত স্থাপন হ'ব এটা নতুন বিভাগ। ষ্টাৰ্টআপ নামেৰে এটা নতুন বিভাগ স্থাপন হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। কৰ্মসংস্কৃতিৰ বিকল্প একো হ'ব নোৱাৰে বুলি কৈ অসমবাসী কৰ্মসংস্কৃতিৰ ধাৰণাৰে আগবাঢ়িবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। বিজেপিয়ে অসমখনক কৰ্মসংস্কৃতিৰে এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লোৱা বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।